বাছত উঠি পঞ্জাৱ যাব ওলাইছোঁ মানে বাছত উঠিনো পঞ্জাৱ যাব পাৰিনে হ'লেও মই ওলাইছোঁ দেখিছেনে উঠিব নোৱাৰোঁ যিহে শকত আৰু এতিয়া মই গৈ আছোঁ পঞ্জাৱলৈ মানে অমৃতসৰ কৈছিলোঁ নহয় গল্ডেন টেম্পল যাম বুলি যোৱাৰ আগতে ৰাতিপুৱা এতিয়া 3টা বাজিছে 4টা বজাত বাছ আছে 3টাতে উঠি পেলাই খানা বনাইছোঁ খানা মানে কণী আমলেট ব্ৰেড গতিকে ইয়াতে বাছতে বহি লৈছোঁ মানে বাছত নহয় আচলতে এতিয়া বৰ্তমান উবেৰত বহিছোঁ আৰু গল্ডেন টেম্পল চাবলৈ বিৰাটেই মন আছিলে আমাৰ গতিকে আমি ওলালোঁ এইফালে চাবলৈ যাবলৈ আৰু ইয়াত দেখিছেনে বেগে টোপোলা একেবাৰে দুইজনী পাগলী নিচিনাকৈ ওলাইছোঁ আৰু গতিকে বস্তু টানি টানি আৰু মানে কি জানেনে ৰাতিপুৱাখন আহিছোঁ মানুহ সিমান নায়েই হ'লেও আমি বাছত ধৰিছোঁ আচলতে আমি ট্ৰেইনত গ'লেও হ'লহেঁতেন কিন্তু বাছত মানে কি বেছি ইজি লাগিলে গতিকে বেগ আকৌ চেকিং কৰাব লাগিব নহয় ইয়াতে বাছত গ'লেও মানে আপোনালোকে বেগ চেকিং কৰাবই লাগিব গতিকে কাশ্মীৰী গেটত আছোঁ আৰু কাশ্মীৰী বুলি কোৱা লগে একদম কাশ্মীৰ মনত পৰি যায় ন কাশ্মীৰী গেটত আছোঁ আজিকালি আৰু অকলে অকলে ট্ৰেভেল কৰি কৰি ভাল লগা হ'ল মোৰ মানে যেহেতু কামত আহিছিলোঁ কামত আহিলোঁ যেতিয়া অকণমান ফুৰি লওঁ কি আছে 2-3 দিন আছোঁ যিহেতু হয়নে ইমান দূৰ যেতিয়া খৰচা কৰি আহিছোঁ 2 দিনমান ওচৰতে ক'ৰবাত ফুৰি লওঁ আৰু ইয়াতে বেগ দেখিছেনে বেগত দাদাহঁতে নাম্বাৰ লগাই দিছে মানে এইটো মানে কিবা এটা কি জানো টিকেটটো যে এইটো বাছৰ নে নিজৰ লাগেজটো যাতে গম পায় আৰু নাম্বাৰটো এইফালে চবেই বাছৰ কাৰণে ৰৈ আছে আৰু আমিও ৰৈ আছোঁ মোৰ আকৌ একদম পেট বেয়া নহয় অৱস্থা নাই মই কাহিনীটো ক'ম বাৰু গোটেই ৰাস্তাটো মোৰ মানে কি অৱস্থা পেট গড়বড়ি গেছ হৈ অৱস্থা নাই গতিকে এইফালে ইয়াতে বহি লৈছোঁ বহি মেলি বাছত উঠোঁ মই আকৌ ওপৰৰ চিটটো বৰ ভাল নাপাওঁ তাৰপিছতে বোলো দুজনী শুই যাম ওপৰতে লওঁ গতিকে এইফালে আমি বাছৰ চিট লৈছোঁ আৰু এয়া যেনে তেনে ঠেলি হুচি উঠিছোঁ আৰু যিহে এইফালে বহি লৈছোঁ আৰু বহি মেলি ঠিকছে খাম মানে কি চাহ একাপ খাবলৈ মন গৈছে নামিব লাগিব পিছে হ'লেও আৰু মই কিবা কিবি সৰু সুৰা বস্তু যি আছে উলিয়াই লৈছোঁ আৰু মোৰ উঠটো ইমান শুকান লাগিছে ক'বলৈ বাকী নাই সেইকাৰণে লিপ গ্লছ অকণমান লগাই লৈছোঁ আচলতে কিছুমান মানুহে ভাবে চাগে ন এই অকলে অকলে কিনো ফুৰি ক'তনো যায় কিনো ফুৰে আচলতে কোনে কি কয় সেইখিনি ভাবি নাথাকোঁ কোনে কি কয় সেয়া ভাবিলে মই সুখী হ'বই নোৱাৰিম মানুহে কি ক'ব আপুনি যদি ভাবি থাকে গোটেই জীৱনটো আপোনাৰ বৰবাদ আপুনি কেতিয়াও সুখী হ'বই নোৱাৰে মানুহে কি ক'ব নহয় আপোনাৰ নিজৰ মনে কি ক'ব সেইটো কৰক গতিকে মোৰ মানুহজনৰ মোৰ ল'ৰা ছোৱালী ঘৰখনৰ যেতিয়া আৰু মৰম চেনেহ ছাপোৰ্ট আছে বাকী মোৰ এইবোৰ কেয়াৰ নকৰোঁ মানে মই বিন্দাছ থাকোঁ কোনে কি কয় এইবোৰ শুনি থাকিবলৈ মোৰ সময় নাই এইবোৰ শুনি থাকিলে মই ইমান দূৰ নাপাওঁহি আজি গতিকে যিহেতু সময় পাইছোঁ অকণমান ফুৰি লোৱা ভাল অকল ভাত বনোৱা ঘৰৰ কাম কৰা এয়াই নহয় বা মতা মানুহসকলেও ফুৰিব লাগে মই এইটোৱে বুলি মাইকী ল'ৰা ছোৱালী বুলি কথা নাই আচলতে সময় পালে যিহেতু চবেই অকণমান নিজক সময় দিব লাগে আৰু নিজক যদি ফূৰ্তি কৰি নাৰাখে মানে লাইফটো কি আৰু বৰবাদ মৰি গ'লেতো চব চেচেই আৰু বয়স হ'লে কৰিম বুলি ভাবিলে চেচ আৰু তেতিয়াতো আৰু মানে মৰি যোৱাই ভাল আৰু যদি একেবাৰে কঁকালৰ বিষ কিবা বিষ একেবাৰে বয়সস্থ সময়ত যদি ক'ৰবাত যাম ফুৰিম বুলি ভাবে গতিকে মই এইবিলাক কোনো কেয়াৰ নকৰোঁ কোনে কি ভাবে কেনেকৈ ভাবে মই একদম নিজৰ মনৰ ইচ্ছাই ফুৰোঁ যাওঁ আৰু বিৰাট ভাল লাগে আচলতে মনটোতো ভাল লাগে ন গতিকে গল্ডেন টেম্পল মই মন্দিৰ ফুৰি বিৰাট ভাল পাওঁ মই মন্দিৰলৈ গৈ আচলতে বিৰাট ভাল পাওঁ গতিকে মোৰ সৰুৰ পৰাই আশা আছিলে গল্ডেন টেম্পল যোৱা আৰু ভগৱানে চাওকচোন কেনেকৈ মিলাইছে গতিকে এয়া মধুৰি খাই গোটেইজনী একেবাৰে টুন হৈ মেলি বহি লৈছোঁ আৰু মানে অৱস্থা যে মোৰ দেই এইবাৰ খিনাম এইবাৰ আপোনালোকক মানে আৰু শপত খাই মানে ক'ম আৰু এতিয়াতো নকওঁ বাৰু মানে শপত খাই পিছত ক'ম এতিয়া আমি চণ্ডীগড় পাইছোঁ চণ্ডীগড়ত ইমান ধুনীয়া ৰাস্তাৰ কাষত কি ধুনীয়া গোলাপী ফুল ক'বলৈ মানে বাকী নাই মানে ইমানেই ধুনীয়া ফুল চণ্ডীগড়ত আৰু ইয়াত দেখিছেনে আমি এইফালে ৰাস্তাতে গৈ আছোঁ আৰু পিয়াহো লাগি গৈছে পানী অকণমান বোলো খাই লওঁ আৰু ইমানেই গৰম ক'বলৈ বাকী নাই চুলি মোৰ মানে জটাধাৰী হ'বলৈ বাকী আছে আৰু চুলি ফণিয়াবও পৰা নাই মই ফণিখনো আনিবলৈ পাহৰি থাকিলোঁ আৰু এইফালে বাছত উঠি 8 ঘণ্টা 9 ঘণ্টা মোৰ বুঢ়ীহাল আৰু মই কওঁ আকৌ কথাটো কম কৈছিলোঁ যে মোৰ পেট খাৰাপ নহয় মোৰ ইমানেই পতি হৈছে ক'বলৈ বাকী নাই বাছেও নৰখাই নহয় একদম মানে মই কান্দি গৈছোঁগৈ মানে ৰখাই জোৰ জবজ মানে একদম প্ৰেছাৰটো ৰখাই আছোঁ কিন্তু বাছখন মানে কি জানেনে এবাৰহে ৰখাব বা মাজে মাজে এবাৰ মানে এইখন বাছত মই প্ৰব্লেম পাইছোঁ আমাৰ আকৌ অসমত এনেকুৱা নহয় ন অকণমান আপোনালোকৰ পেট বেয়া হ'লে বা টয়লেট যাবলৈ হ'লে তেওঁলোকে ৰখাই দিয়ে ইয়াত নাই নৰখায় যি হ'ব হৈ থাকিব গতিকে ভগৱানৰ নাম লৈ গৈ আছোঁ আৰু মই আৰু কমলা চমলাবিলাক অলপ খাই দিছোঁ তাৰপিছতে সেয়া গ'লোঁ গৈ মেলি এতিয়া আমি অলপ পিছত পামগৈ বহুত দীঘলীয়া জাৰ্ণিও এই জাৰ্ণি কৰাটো এটা মজা কিন্তু কেতিয়াবা আকৌ আমনি লাগি যায়গৈ মানে বহুত বেছি দীঘলীয়া জাৰ্ণি কৰিব নোৱাৰাসকলে কিন্তু নোৱাৰে কাৰণ গাটো বহুত বেয়া লাগি যায় মানে বুজিছেনে মই আকৌ ভিডিঅ'টো বনাই খুব ভাল পাওঁ যে ভিডিঅ' বনোৱা চক্কৰত মোৰ গা চা বেয়া নালাগে তাৰপিছতে আমি আহি এটা খানা খালোঁ এইফালে পনীৰ এইফালে পোলাও গাজৰ এনেকৈ মিক্স কৰি মেলি পনীৰ বনাইছোঁ মানে পঞ্জাৱৰ খানা আৰু টেষ্টি খানা তাৰপিছত সেয়া খানা ল'লোঁ খাওঁ তাৰপিছতে গধূলি হ'লে আকৌ আমি গল্ডেন টেম্পল যাম আপোনালোকক দেখাম নহয় সেই
এদিন দুদিনৰে চাফাৰ থাকে আৰু হ'লেও মানে অকণমান লম্বা চাফাৰ থাকে কাৰণে আপোনালোকক ব্লগছকেইটা দেখাই মই ভাল পাওঁ গতিকে এইফালে নেমু চেপিলোঁ চেপি ধুনীয়াকৈ নেমু একদম খাবলৈ মনা কৰি থৈছে ডক্টৰে কাৰণ মই বহুত ভাল পাই গ'লোঁ বহুতেই 100% ভাল পালোঁ গতিকে নেমু খাব নালাগে হ'লেও মই মনে মনে খাইছোঁ নেমুকণ নহ'লে কিবা ভাতকেইটা নাযায়ো পেটলৈ আৰু মই এইবোৰ পনীৰ চনীৰবিলাক মানে বৰ বেছিও খাই মানে ভাল নাপাওঁ এই মঙলবাৰৰ দিনটো খাই ভাল পাওঁ সদায় সদায় খাই ভাল নাপাওঁ কিন্তু এতিয়া মন্দিৰ যাম যিহেতু পনীৰ খাবলগীয়া হৈছে গতিকে খালোঁ আৰু গাজৰ চাজৰ দি পোলাওখিনি বনাইছে আৰু ভালেই লাগিছে পিছে বেয়া লগা নাই পাঞ্জাৱৰ খানা আৰু নতুন নতুন ঠাইৰ খানা খাই ভালেই লাগে ন আৰু মই নতুন নতুন ঠাইলৈ গৈ ভাল পাওঁ মানুহখিনিক ভাল পাওঁ সকলো কালচাৰবিলাক মোৰ বিৰাট ভাল লাগে আৰু এনেকৈ জীয়াই থাকিব লাগিব এনেকৈ জীয়াই নাথাকিলে আপুনি জীয়াই থাকিব নোৱাৰে আপুনি কোনে কি কৈছে কি ভাবিছে এইবোৰ ভাবি থাকিলে জীয়াই থাকিব নোৱাৰে তাৰপিছতে আমি সৰু সুৰা এনেকুৱা ধৰক একদম কম দাম মানে কমতে আপুনি নিজৰ ৰেঞ্জতে কম দামীতে সৰু ৰুম পাব মন্দিৰৰ ওচৰতে আমি একদম মন্দিৰৰ ওচৰতে আছোঁ গল্ডেন টেম্পলৰ ওচৰতে আছোঁ আৰু যিহেতু গধূলি সময়ত গা চা ধুই চাফ চিকুণ হৈ মন্দিৰলৈ যাব লাগিব গতিকে মন্দিৰ যোৱাৰ আগত ধুনীয়াকৈ ধুই পখালি আজৰি হৈ লৈছোঁ গতিকে আপোনালোকৰ মোৰ ভ্লগছটো কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব